প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অন্ত পৰাৰ পিছদিনা সংবাদমেল পাতি অমিত শ্বাহে ঘোষণা কৰিলে অসমৰ ৪৭খন আসনৰ ভিতৰত কিমানখন আসন দখল কৰিব। বিজেপিৰ প্ৰাক্তন সভাপতিগৰাকীৰ লগতে পশ্চিমবংগৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি কিমানখন আসন পাব তাৰ পৰিসংখ্যাও প্ৰকাশ কৰে। অসমৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে পাব ৩৭খন আসন। দিল্লীত দেওবাৰে সংবাদমেল পাতি এই ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত ৪৭খন আসনৰ ৩৫খন আসন আছিল বিজেপি মিত্ৰজোঁটৰ দখলত। এইবাৰ আসন কিয় বৃদ্ধি হ'ব তাৰ কাৰণ ব্যাখ্যা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয়, भारतीय जनता पार्टी के तरफ में भारी मात्रा में मतदान कर उन्होंने इस चुनाव में हमारे लिए शुभ संकेत दिए हैं। आतंकवाद मुक्त आसाम, आंदोलन मुक्त आसाम, विकास के रास्ते पर चल पड़ा हुआ आसाम, रोजगारी के रास्ते पर चल पड़ा हुआ आसाम, इसके पक्ष में साफ मैंडेट दिखाई पड़ता है। बाढ़ मुक्त आसाम के भारतीय जनता पार्टी के वादे को भी बहुत बड़ा समर्थन मिला है। जहां तक आसाम का सवाल है, 47 में से 37 सीटों से ज्यादा 37 सीटों से ज्यादा भारतीय जनता पार्टी विजय प्राप्त करेगी। इसके साफ संकेत भारतीय जनता पार्टी की चुनावी मशीनरी से हमें मिले हैं और मैं मानता हूं कि दोनों राज्यों ने एक सकारात्मक मतदान किया है। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা কৰে বিজেপিৰ প্ৰাক্তন সভাপতিজনে। हमारे मुख्यमंत्री श्री सर्बानंद सोनोवाल और हेमंत विश्व शर्मा की जोड़ी ने जिस प्रकार से अभूतपूर्व विकास आसाम के अंदर किया है, इसको बड़ा जन समर्थन मिलता हुआ दिखाई पड़ता है। डबल इंजन सरकार का कंसेप्ट आसाम की जनता को भारतीय जनता पार्टी के आचरण से समझ में आया है। অসমৰ লগতে শনিবাৰে অনুষ্ঠিত পশ্চিমবংগৰ নিৰ্বাচনত কিমানখন আসন পাব সেয়াও প্ৰকাশ কৰে অমিত শ্বাহে। कि प्रथम चरण में 26 सीटों से जो शुरुआत हुई है, हमारे लक्ष्य 200 पार को सिद्ध करने में हमें बड़ी सरलता रहेगी। इसी तरह से चुनाव आगे बढ़ता रहा, भारतीय जनता पार्टी 200 से ज्यादा सीटों के साथ बंगाल में सरकार बनाएगी, इसका मुझे विश्वास है। ब्यूरो रिपोर्ट, न्यूज 18 অসম নৰ্থ ইষ্ট। ব্ৰেকিং নিউজ। নিৰ্বাচন আয়োগৰ বিশেষ নিৰ্দেশনা, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ সন্দৰ্ভত নিৰ্দেশনা জাৰি। 30 মাৰ্চৰ সন্ধিয়া 6 বজাত সামৰিব লাগিব প্ৰচাৰ। ভোটগ্ৰহণৰ 72 ঘণ্টাৰ আগৰ পৰা বন্ধ বাইক ৰেলী। পুনৰ জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ, অতি গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচন আয়োগে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ সন্দৰ্ভত এই নিৰ্দেশনা জাৰি কৰা হৈছে। 30 মাৰ্চৰ সন্ধিয়া 6 বজাত সামৰিব লাগিব প্ৰচাৰ। ভোটগ্ৰহণৰ 72 ঘণ্টাৰ আগৰ পৰাই বাইক ৰেলী বন্ধ কৰা হ'ব বা বন্ধ কৰিব লাগিব। অৰ্থাৎ প্ৰচাৰ সন্দৰ্ভত এই নিৰ্বাচন আয়োগে বিশেষ নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে, কাৰণ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আহি আছে। গতিকে এই সময়ছোৱাত 30 মাৰ্চৰ সন্ধিয়া 6 বজাৰ লগে লগে সামৰিব লাগিব প্ৰচাৰ। ভোটগ্ৰহণৰ 72 ঘণ্টাৰ আগৰ পৰা বাইক ৰেলীসমূহো বন্ধ কৰিব লাগিব। 1 এপ্ৰিলত অসমৰ 3খন পাহাৰীয়া জিলাৰ 5টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনত পাহাৰৰ 5টা সমষ্টিতে বিজেপি প্ৰাৰ্থী জয়লাভৰ দাবী ডিফুৰ সাংসদ হৰেণ সিং বে। লগতে সাংসদ হৰেণ সিং বে ডকাইত আখ্যা দিলে হাগ্ৰামা মহিলাৰীক। কাৰ্বি আংলঙৰ বড়ো ৰাইজে হাগ্ৰামাৰ কথা নুশুনে। আৰু তেওঁতো এটা ডাকাইত নিজেই স্বীকাৰ কৰিছে কাৰ্বি আংলঙৰ ৰাইজে। হাগ্ৰামা মহিলাৰী ডকাইত আছিল আৰু তেওঁতো এটা ডাকাইত নিজেই স্বীকাৰ কৰিছে কাৰ্বি। নিষিদ্ধ ঘোষিত সংগঠন BLTত থাকোঁতে কাৰ্বি আংলঙৰ বিভিন্ন অঞ্চলত হাগ্ৰামা মহিলাৰী নিতৌ কৰিছিল ডকাইতি। এই অভিযোগ উত্থাপন কৰে এসময়ৰ UPDSৰ দুৰ্ধৰ্ষ নেতা তথা বৰ্তমানৰ বিজেপি সাংসদ হৰেণ সিং বে। হৰেণ সিং বেৰ মতে উগ্ৰপন্থীত থাকোঁতে হাগ্ৰামাই কাৰ্বি আংলঙৰ লাংহিন ফুলনি বকলীয়া অঞ্চলত ডকাইতি কৰি ফুৰিছিল। সেই কথা পিছলৈ হাগ্ৰামাই নিজে স্বীকাৰ কৰাৰ কথাও উল্লেখ কৰে হৰেণ সিং বে। কুকুৰাঝাৰৰ পৰা যদি খেদা খোৱা মানুহ যদি সি কাৰ্বি আংলং আহি কিবা ৰাইজে ৰেছপণ্ড কৰিব নেকি? আৰু তেওঁতো এটা ডাকাইত নিজেই স্বীকাৰ কৰিছে কাৰ্বি আংলঙৰ আহি। BLT কৰা সময়ত বোলে কাৰ্বি আংলঙত আহিছোঁ ডকাইত কৰিবলৈ না। এতিয়া ডকাইত মানুহক এতিয়া কাৰ্বি আংলং ৰাইজে এইটো গ্ৰহণ নকৰে। এতিয়া
ডকাইত হৈ থাকিব এইটো বিটিচিৰ পৰা খেদা খোৱা নেতা হাগ্ৰামা মহিলাৰীৰ কথা কাৰ্বি পাহাৰৰ বড়ো ৰাইজে নুশুনে বুলিও হাগ্ৰামাক আক্ৰমণ কৰে ডিফু লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে কাৰ্বি আংলং ৰাইজে তাৰ ডকাইত মানুহক কেতিয়াও ইয়াত স্বীকৃতি নিদিয়ে ইয়াত কাৰ্বি আংলং ৰাইজে বড়ো ৰাইজে কওক কাৰ্বি ৰাইজে কওক বা কাৰ্বি আংলং ববাক সকলো জাতি এটা শান্তি প্ৰগতি বিচাৰিছে আনহাতে হৰেণ সিং বেৰ দাবী ডিফু হাওৰাঘাট বোকাজান বৈঠালাংছু আৰু হাফলঙত জয় হ'ব বিজেপিৰ প্ৰাৰ্থী কাৰ্বি আংলং 4টা ছিটত ভাৰতীয় জনতা পাৰ্টীয়ে বিপুল ভোটত জয়ী হৈ আহিব আৰু লগতে ডিমা হাছাও 5টা টোটেল হিলছ এৰিয়াৰ পৰা 5টা বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীৰে মানে 100% জিকিব ডিফু সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী চুম ৰংহাঙক সোণোৱাল মন্ত্ৰীসভাৰ ব্যৰ্থ মন্ত্ৰীৰ আখ্যা দিলে হৰেণ সিং বে নম্বৰ 1 ব্যৰ্থ যদি আমাৰ অসম চৰকাৰৰ মন্ত্ৰীৰ ভিতৰত আছে 17জন মন্ত্ৰী আছে তাৰ আটাইতকৈ ব্যৰ্থ মানে মন্ত্ৰী যদি কওঁ চুম ৰংহাং ডাঙৰীয়া সাংসদগৰাকীয়ে আটাইকেইটা সমষ্টিতে বিজেপি প্ৰাৰ্থীৰ জয় দাবী কৰিলেও কাৰ্বি পাহাৰৰ হাফলং আৰু ডিফু সমষ্টিত আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুঁজ বিপুল বৰ্মন ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এইখিনিতে লৈছো চমু বাণিজ্যিক বিৰতি বলে আহি আছে বিজেপিৰ 4গৰাকীকৈ ষ্টাৰ কেম্পেইনাৰ অমিত শ্বাহ জেপি নাড্ডা আৰু স্মৃতি ইৰাণীৰ লগতে সংখ্যালঘু অধ্যুষিত অঞ্চলত প্ৰচাৰ চলাব মুখতাৰ আব্বাছ নাকভিয়ে তুংগত এতিয়া দ্বিতীয় পৰ্যায়ৰ ভোটৰ প্ৰচাৰ আহি আছে বিজেপিৰ 4গৰাকী ষ্টাৰ কেম্পেইনাৰ অমিত শ্বাহ জেপি নাড্ডা স্মৃতি ইৰাণী নাকভি এপ্ৰিলত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোট প্ৰতিটো সমষ্টিত তুংগত নিৰ্বাচনী প্ৰচাৰ সৰু বৰ সকলো দলে প্ৰচাৰ চলাই থকাৰ মাজতে ভোটাৰক আকৰ্ষণৰ বাবে আহি আছে বিজেপিৰ 4গৰাকী হাই প্ৰফাইল কেম্পেইনাৰ 31 মাৰ্চত 11:30 বজাত বিজনীত নিৰ্বাচনী সভাত অংশ ল'ব গৃহমন্ত্ৰী অমিত শ্বাহে দুপৰীয়া হাজোৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব অমিত শ্বাহে সুমন হৰিপ্ৰিয়াৰ হৈ প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী একেদিনাই সোণাপুৰৰ এখন নিৰ্বাচনী সভাত দিছপুৰৰ প্ৰাৰ্থী অতুল বৰাৰ হৈ প্ৰচাৰ চলাব অমিত শ্বাহে ইফালে 30 মাৰ্চত 3খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব জেপি নাড্ডাই ধৰ্মপুৰত চন্দ্ৰমোহন পাটোৱাৰী পূব বিলাসীপাৰাৰ প্ৰাৰ্থী অশোক সিংঘি আৰু পশ্চিম গুৱাহাটীৰ অগপ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব নাড্ডাই 30 মাৰ্চতে আন 3খন নিৰ্বাচনী সভাত অংশ ল'ব কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে বৰভাগত নাৰায়ণ ডেকা গৌৰীপুৰত ৰণেন্দ্ৰ কুমাৰ মুছাহাৰী আৰু ধুবুৰীত দেৱময় সান্যালৰ হৈ প্ৰচাৰ চলাব স্মৃতি ইৰাণীয়ে ইফালে কাইলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ আব্বাছ নাকভি বদৰপুৰৰ প্ৰাৰ্থী বিশ্বৰূপ ভট্টাচাৰ্য আৰু সোণাইৰ আমিনুল হক লস্কৰৰ হৈ প্ৰচাৰ চলাব নাকভিয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছদিনাই প্ৰায় প্ৰতিখন বাতৰি কাকতৰ শিৰোনাম দখল কৰিলে এটা বাতৰিয়ে নিৰ্বাচন কেন্দ্ৰিক বাতৰিটোৰ শিৰোনাম আছিল উজনিৰ আটাইকেইটা সমষ্টিতে বিজেপিৰ জয় নিশ্চিত বাতৰি কাকতৰ এই শিৰোনাম প্ৰকাশ পোৱাৰ পিছতে ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ নেতাকৰ্মী বাতৰি কাকতৰ শিৰোনামক লৈ কংগ্ৰেছৰ ক্ষোভ নিৰ্বাচনী আয়োগক স্মাৰক পত্ৰ দিলে প্ৰদেশ কংগ্ৰেছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছদিনাই প্ৰতিখন বাতৰি কাকতৰ শিৰোনামত জিলিকিল উজনিৰ আটাইকেইটা সমষ্টিতে বিজেপিৰ জয় নিশ্চিত বাতৰি কাকতৰ শিৰোনামৰ দৰে দিয়া এয়া প্ৰকৃততে বিজেপিৰ বিজ্ঞাপনহে বিজেপিৰ এই বিজ্ঞাপন সম্পৰ্কত সংবাদমেল পাতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কংগ্ৰেছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ বল্লভে সংবাদমেল সম্বোধন কৰি ক'লে মিছা বিজ্ঞাপনেৰে ভোটাৰৰ মন জয় কৰিব নোৱাৰে বুঢ়া না মানো হলি হে বুলি লিখি দিব লাগিছিল বিজ্ঞাপনৰ তলত লগতে আনিলে গুৰুতৰ অভিযোগ বিজেপিয়ে দিয়া বিজ্ঞাপনে উলংঘা কৰিছে নিৰ্বাচনৰ নীতি
লগতে আশ্চৰ্য প্ৰকাশ কৰিলে কেনেকৈ নিৰ্বাচনী আয়োগে অনুমতি দিলে বিজ্ঞাপনটো প্ৰকাশৰ বাবে। शुरुआत हुई जुमले बोलने से और अब बोलने पे तो कोई विश्वास करता नहीं, अब लिखित में जुमले दिए जा रहे हैं। अब लोगों को भ्रामक एडवर्टाइजमेंट देकर, लोगों को झूठे एडवर्टाइजमेंट देके वो कोशिश कर रहे हैं कि लोग उनके चक्कर में आ जाए, पर होली का पर्व है, चक्कर में नहीं आने वाले। लोगों ने मान लिया कि ये मजाक था, कि होली के पर्व पर मजाक करने का सबको अधिकार है, पर आप लिख देते बुरा ना मानो होली है, ये शब्द लिखना आप भूल गए। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আইন কোষৰ অধ্যক্ষ নিৰণ বৰাৰ দাবী এয়া বিজ্ঞাপন নহয়, বাতৰি। এই সম্পৰ্কত দেশৰ মুখ্য নিৰ্বাচনী আয়োগক সাক্ষাৎ কৰি স্মাৰক পত্ৰ দিব বুলিও জনালে গৌৰৱ পল্লৱে। क्या क्या मॉडल कोड ऑफ कंडक्ट में कौन कौन से प्रोविजन में इसका उल्लंघन हुआ है, एक एक चीज पर हम विश्लेषण किया, हमने चिट्ठी भी लिखी है। पर मैं ये कहूंगा कि बस यहाँ पर नीचे इनको ये लिखना था, एक पिचकारी रंग की देके बुरा ना मानो होली। লগতে গৌৰৱ পল্লৱৰ বিজেপিক কটাক্ষ। এই বিজ্ঞাপনৰ যোগেদি দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পূৰ্বে বিজেপিয়ে মানি ললে পৰাজয়। शुरुआत हुई जुमले बोलने से और अब बोलने पे तो कोई विश्वास करता नहीं, अब लिखित में जुमले दिए जा रहे हैं। मैं आज बड़ी जिम्मेवारी से उनको चैलेंज करता हूं कि जितनी सीटों पर फर्स्ट फेज पर चुनाव हुआ, अगर आपका महागठबंधन उसकी आधी सीटें टोटल में भी जीत जाए, टोटल, तो आप बताइएगा। और ये उनका डेस्परेशन है। বিপুল বৰ্মন ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিৰোধী মহাজোঁটত নাই কোনো ফেচ ভেলু। আজমল আৰু হাগ্ৰামাৰো নাই ফেচ ভেলু। বিৰোধী মহাজোঁটক তীব্ৰ কটাক্ষ কৰি কোনে কৰিলে এই মন্তব্য? এই প্ৰতিবেদন আগবঢ়াই প্ৰাইম টাইম 18ৰ পৰা বিদায় লৈছো। নমস্কাৰ। মহাজোঁটত নাই কোনো ফেচ ভেলু। ফেচ ভেলু নাই আজমল হাগ্ৰামাৰ। কংগ্ৰেছ দলৰো এজনৰো নাই ফেচ ভেলু। কোনো ফেচ ভেলু নাই বাবে ভোটাৰ ৰাইজে ভোট নিদিয়ে মহাজোঁটৰ প্ৰাৰ্থীক। শনিবাৰে বাক্সাৰ চাপাগুৰিত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। ইউপিপিএলৰ প্ৰাৰ্থী তথা ৰাজ্যসভাৰ সাংসদ ইউজি ব্ৰহ্মৰ হৈ প্ৰচাৰ চলাই প্ৰমোদ বড়োৰ দাবী বিটিআৰৰ অন্তৰ্গত 12খন আসনেই ইউপিপিএল আৰু বিজেপিৰ মিত্ৰজোঁটে দখল কৰিব। য'ত বিপিএফ আছে, কংগ্ৰেছ আৰু ইউডিএফ আছে, তেখেতে কমপ্লিটলি ফেইল কৰিবলৈ গৈ আছে। আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত য'ত বড়োলেণ্ড অঞ্চলত 12টা সিট আছে, এই 12টা সিটক লৈ অইন সিটবিলাকত, অইন বিধানসভা সমষ্টিবিলাকতো মহাজোঁটৰ প্ৰাৰ্থীবিলাক হাৰিবলৈ গৈ আছে, ফেইল হ'বলৈ গৈ আছে। চাপাগুৰি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ইউজি ব্ৰহ্মক কাষত লৈ মহাজোঁটৰ প্ৰাৰ্থীক ভোটাৰে কিয় ভোট নিদিয়ে ক'লে প্ৰমোদ বড়োৱে। ক'লে বিগত 17 বছৰে বিপিএফ দলে বিটিএডিৰ অন্তৰ্গত ৰাইজৰ অধিকাৰ খৰ্ব কৰাত হাগ্ৰামাৰ প্ৰতি মোহভংগ ঘটিছে ৰাইজৰ। যোৱা 17 বছৰে হাগ্ৰামা মহিলাৰ নেতৃত্বত যে বিপিএফ চৰকাৰ আছিলে, এই বিপিএফ চৰকাৰখনে এই 35 লাখ জনগণক ঠগ প্ৰবঞ্চনা কৰিছে। দুখীয়া গৰীব ৰাইজৰ কাৰণে কোটি কোটি টকা আত্মসাৎ কৰিছে। এই কথাবিলাক বুজি পোৱাৰ পিছত বড়োলেণ্ডবাসী ৰাইজৰ আজি বিপিএফৰ প্ৰতি মোহভংগ হৈছে, হাগ্ৰামাৰ প্ৰতি চবৰৰ আজি এটা অনীহা এটা আহিছে। চাপাগুৰিৰ নিৰ্বাচনী সভাখনতে বিজেপিৰ সৈতে মিত্ৰতা সন্দৰ্ভতো ইউপিপিএলৰ স্থিতি স্পষ্ট কৰি দিয়ে প্ৰমোদ বড়োৱে। আমি আজি বিজেপিৰ লগত মিত্ৰতা এইকাৰণে কৰিছোঁ, 30 বছৰ ধৰি আমাৰ অঞ্চলৰ অশান্তিময় পৰিৱেশ, এই পৰিৱেশটো চিৰদিনৰ কাৰণে স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে যোৱা 2020 চনৰ 27 জানুৱাৰীত আমাৰ এপছুৰ লগত, এনডিপিৰ লগত, বড়ো সংগঠনবিলাকৰ লগত ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ আৰু ভাৰতৰ চৰকাৰে চুক্তিবদ্ধ হৈছে। আৰু এই চুক্তি হোৱাৰ পিছত আমাৰ অঞ্চলত এতিয়া শান্তি আহি গ'ল। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট।